অহা 9 মাৰ্চত অনুষ্ঠিত হ'ব আমিনগাং আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে প্ৰাইজমানি আধুনিক নৃত্য প্ৰতিযোগিতা। প্ৰতিযোগীসকলে সাহিত্য সভাৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব পপত্ৰ। 9 মাৰ্চৰ ৰাতিপুৱা পৰ্যন্ত জমা কৰিব পাৰিব পপত্ৰসমূহ। নিৰ্ধাৰণ কৰি দিয়া নাই বয়সৰ সীমা। বৰেণ্য গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পীৰ সংগীতৰ মাজত নিৰ্বাচিত সংগীত গাব লাগিব প্ৰতিযোগীসকলে। চিৰৰমস্য কণ্ঠশিল্পী প্ৰয়াত জয়ন্ত হাজৰিকা, খগেন মহন্ত, দীপালী বৰঠাকুৰ আদিৰ লগতে কেইবাগৰাকীও বিশিষ্ট কণ্ঠশিল্পীৰ গীতৰ মাজতে অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা। চেমনীয়া নামেৰে এখন আলোচনীও প্ৰকাশ কৰিব শাখা সাহিত্য সভাই। আমিনগাঁৱৰ শৰাইঘাট নাট্যগোষ্ঠীৰ সাৰ্বজনীন দুৰ্গা পূজা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা। এই সন্দৰ্ভত আমিনগাং শাখা সাহিত্য সভাৰ সংবাদমেলৰ কিয়দাংশ এনেধৰণৰ। আমাৰ 9 তাৰিখে 9 মাৰ্চ আমিনগাঁও আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি শিশু সমাৰোহটো পালন কৰোঁ। ইয়াত শিশুৰ বিকাশৰ কাৰণে বহুতো কাৰ্যসূচী লোৱা হয়। দিনৰ 8:30 বজাৰ লগে লগে আমাৰ পতাকা উত্তোলনেৰে আমাৰ কাৰ্যসূচী প্ৰথমতে আৰম্ভ হ'ব। ইয়াৰ পিছতেই আমি শিশুসকলক লৈ আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী যিখিনি আছে ইয়াত, সেইসকলক লৈ আমি এটা সাংস্কৃতিক শোভাযাত্ৰা কৰিম। তাৰপিছতেই আমাৰ সভাখন আৰম্ভ হ'ব, মুকলি সভাখন। এই মুকলি সভা হোৱাৰ পিছতেই আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে এটি প্ৰীতিভোজৰ আয়োজন কৰিছোঁ। ইয়াৰ পিছতে আমি কৰিম শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা। এই প্ৰতিযোগীসকলক আমি উৎসাহ দিয়াৰ কাৰণে চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিম। আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ পিছতেই আমি এইবাৰ পোনপ্ৰথমবাৰৰ কাৰণে আধুনিক গীতৰ প্ৰতিযোগিতা এখনি পাতিছোঁ। আৰু এইটো নগদ ধন পুৰস্কাৰ দিয়া হ'ব। দীপালী বৰঠাকুৰ আছে, নলিনী চৌধুৰী আছে, খগেন মহন্ত আছে। ঠিক তেনেদৰে আমি পুৰণি শিল্পীসকলৰ গীতবিলাক তাত বাছি দিছোঁ, যাতে সেই সকলৰ শিল্পী আমি আকৌ এবাৰ স্মৰণ কৰিব পাৰোঁ, যাতে বিস্মৃতিৰ কৰালবিলাকত তেওঁলোকৰ নামসমূহ বিলীন হৈ নাযায়। এই প্ৰতিযোগিতাৰ যিসকল প্ৰতিযোগী অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকে জিলা ভিত্তিক হ'ব নে ৰাজ্যিক ভিত্তিক? আমি জিলা ভিত্তিক ৰাজ্যিক ভিত্তিক কৰি কোনো কথা উল্লেখ কৰা নাই। আমি মাত্ৰ প্ৰতিযোগিতা এখন অনুষ্ঠিত কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু তাত যদি জিলা ভিত্তি বা ৰাজ্যিক ভিত্তিতো প্ৰতিযোগী আহি অংশগ্ৰহণ কৰে, কাৰণ আমি প্ৰতিযোগিতাটো প্ৰাইজ মানি হিচাপে কৰিছোঁ। আমি তেওঁলোকক নগদ ধনৰ পুৰস্কাৰ দিম। যেতিয়া আমি প্ৰতিযোগিতা এখন অসম ভিত্তিক, ৰাজ্যিক ভিত্তি বা জিলা ভিত্তিত তেনেধৰণে কোনো উল্লেখ কৰা নাই। কিন্তু তাত যিকোনো ঠাইৰ পৰাই প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ সুযোগ পাব। আমিনগাঁৱৰ পৰা মিতালী দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।